সদৌখম সংখ্যালঘু ছাত্ৰ সন্থা খিলঞ্জীয়া গোলাঘাট জিলা মহিলা সমিতিৰ উদ্যোগত ড্ৰাগছ বিৰোধী সজাগতা সভাৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। এই সজাগতা সভাত অতিথি হিচাপে উপস্থিত থাকে আমছু খিলঞ্জীয়াৰ সভাপতি ইছাদ হুছেইন, আমছু খিলঞ্জীয়াৰ কাৰ্যকৰী সভাপতি নুৰুল আলী, কুশলকৰ বাল্য ভৱনৰ শিক্ষয়িত্ৰী জুৰি সন্দিকৈ, প্ৰকৃতিপ্ৰেমী জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামী, অধিবক্তা ঋতু পল্লৱ শইকীয়াকে ধৰি কেইবাগৰাকী ব্যক্তি। সকলো অতিথিক ফুলাম গামোচাৰ লগতে জুবিন গাৰ্গৰ প্ৰিয় গছ নাহৰৰ পুলিৰে সম্বৰ্ধনা জনোৱা হয়। দিনক দিনে বাঢ়ি গৈছে ড্ৰাগছৰ প্ৰচলন, বিশেষকৈ গোলাঘাটত ড্ৰাগছৰ কৰিডৰ হিচাপে চিহ্নিত হৈছে। বৰ্তমান প্ৰজন্মক মাৰাত্মক ড্ৰাগছৰ কবলৰ পৰা উদ্ধাৰ কৰি কিদৰে পুনৰ সংস্থাপন কৰিব পাৰি তাৰ ওপৰতে এই সজাগতা সভাত আলোচনা কৰা হয়। এখন ঘৰৰ মূল চালিকা শক্তি একোগৰাকী মহিলাই কিদৰে ঘৰৰ কাষত কোনোবা বিপথে পৰিচালিত হোৱা যুৱ প্ৰজন্মক উদ্ধাৰ কৰিব পাৰি তাৰ বিশদভাৱে সজাগ কৰা হয়। লগতে অধিবক্তা ঋতু পল্লৱ শইকীয়াই ড্ৰাগছ আসক্ত যুৱক অথবা যুৱতী কি ধাৰাত আটক হ'ব পাৰে তাৰ ওপৰত সজাগ কৰে। মুঠতে এগৰাকী মহিলাই কোনো ড্ৰাগছ আসক্ত প্ৰজন্মক কিদৰে সজাগ কৰিব পাৰে তাৰ ভিত্তিত এই সভা অনুষ্ঠিত কৰা হয়। নিউজ ডেস্ক গোলাঘাট টিভি। এখন NDPS Act 1985 আৰু এখন আছে NDPS Prevention of Illicit Trafficking NDPS 1988 NDPS মানে হুইন থাকে NDPS মানে হৈছে আপোনাৰ নাৰ্কটিক ড্ৰাগছ এণ্ড সাইকোট্ৰপিক সাবষ্টেন্স। সাইকোট্ৰপিক সাবষ্টেন্স আপোনাৰ কোনবোৰ? এতিয়া ড্ৰাগছ বুলি ক'লে আমি সাধাৰণতে ভাবোঁ হিৰ'ইন, কোকেইন, গান্দা সেইবোৰ ড্ৰাগছ ভাবোঁ, কিন্তু সেইবোৰ ড্ৰাগছ নহয়, অকল সেইবোৰ ড্ৰাগছৰ কেটেগৰী নপৰে। আপোনাৰ ড্ৰাগছ বুলি ক'লে এনেকুৱা ধৰি লওক আপোনাৰ মেডিকেল বা আপোনাৰ এনেকুৱা দৰৱ হ'ব পাৰে যি আপোনাৰ ব্ৰেইন বা নাৰ্ভত এফেক্ট কৰে আৰু যাৰ মানে অহৰহ সেৱনে আপোনাৰ চিন্তা শক্তি বা আপোনাৰ নাৰ্ভ ছিষ্টেমত এফেক্ট কৰে, তাকে আমি NDPS বুলি ক'ব পাৰোঁ। সেইটো আপোনাৰ এইটো কোকেইনে হ'ব লাগিব, হিৰ'ইনে হ'ব লাগিব, তেনেকুৱা কোনো কথা নাই। এতিয়া আজি আমি সভাখন ড্ৰাগছৰ ভয়াৱহতাৰ বিৰুদ্ধে আয়োজন কৰিছোঁ, কাৰণ আমি নিজেই দেখিছোঁ যে আমাৰ গোলাঘাট জিলাত মানে সমগ্ৰ অসমতে বৰ্তমান ড্ৰাগছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বিশেষকৈ আমাৰ গোলাঘাট জিলাখনত আমি চুকে কোণে অলিয়ে গলিয়ে ড্ৰাগছ সেৱন কৰা ব্যক্তি নিজ চকুৰে দেখিবলৈ পাইছোঁ, আৰু এনেকৈ হ'লে আমাৰ উঠি অহা প্ৰজন্ম সম্পূৰ্ণ নিঃশেষ হৈ যাব। আজি ঘৰে ঘৰে ইজি মানিৰ কাৰণে ড্ৰাগছৰ ব্যৱসায় কৰিছে। এখন ঘৰ ধ্বংস হৈছে, এগৰাকী মাতৃৰ বুকু ফুটা হৈছে, আৰু পঢ়া শুনা এইবিলাক চব ল'ৰা ছোৱালী ধ্বংস হৈ গৈছে, আৰু লগতে মানে কি হৈছে আমাৰ সমাজখন খুব পিছলৈ গুচি গৈছে। ড্ৰাগছে ইমানেই ভয়ানক ৰূপ ধাৰণ কৰিছে, সেইটো কাৰণে আজি আমি গোলাঘাট জিলা আমছু মহিলা সমিতিৰ সহযোগত এখনি সজাগতা সভাৰ আহ্বান কৰিছোঁ।